আটা আছে আপোনাৰ, খেজুৰ আছে, ৰিফাইন অইল, চুজি, চুগাৰ আছে, বুট আছে, বেচন আছে, নিউট্ৰেলা আছে, আলু, পিঁয়াজ, নিমখ আছে, চাউল আছে আৰু আপোনাৰ মিঠাতেল আছে। এনেকৈ আমি প্ৰায় আপোনাৰ 13টা বস্তু আপোনাক বিভিন্ন কোৱান্টিটিজৰ দিছোঁ। আপোনালোকে এইখিনি গ্ৰহণ কৰিব আৰু দোৱা ৰাখিব। আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা, স্বদেশী বেকাৰী বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক আমি ভাবি আছিলোঁ আমি ইফতাৰৰ সামগ্ৰী কিছুমান আমি বিতৰণ কৰিম। আজি সেই উদ্দেশ্যে আপোনালোকক আমি মাতিছিলোঁ। বিভিন্ন নামতো আছে আপোনালোক। তো এই সামগ্ৰী আমি ইফতাৰৰ কাৰণে আমি নাম কৰিছোঁ ইফতাৰ ফেক্টৰী। আপোনালোকে বনাই খাব পাৰিব। দোৱা ৰাখিব যাতে স্কুলখনৰ কাৰণে আমাৰ যিসকলে ইয়াত অনুদান দিছে, আমাৰ বিদ্যালয়খনৰ কাৰণে, বিদ্যালয়খন য'ত আমি আছোঁ, যাৰ ভাড়াতীয়া হিচাপে আছোঁ, তেওঁলোকৰ কাৰণে, সকলোৰে কাৰণে দোৱা ৰাখিব। আৰু আগন্তুক দিনত যাতে আমি এইবাৰ 6গৰাকীক দিছোঁ, আগন্তুক দিনত যাতে আমি আৰু কেইগৰাকীমানক দিব পাৰোঁ আৰু বঢ়াব পাৰোঁ। এই চিলচিলাটো আমি জাৰি ৰাখিম বুলি ভাবিছোঁ। ইয়াত আমি শিক্ষক-শিক্ষয়িত্ৰীসকলে অনুদান দিয়াৰ লগতে বাহিৰা 2-এজন মানুহো ইয়াত অনুদান দিছে। ইয়াত কোনো ধৰণৰ আমি জাকাতৰ পইচা ইউজ কৰা নাই। আমাৰ নিজৰ আহৰণৰ পইচা, উপাৰ্জনৰ পইচাই আপোনালোকৰ এই সামগ্ৰীখিনি আমি দিছোঁ। গতিকে আপোনালোকে এইখিনি গ্ৰহণ কৰিব আৰু সকলোৰে কাৰণে আশীৰ্বাদ কৰিব, দোৱা কৰিব। আমি আজি শিৱসাগৰৰ প্ৰগ্ৰেছিভ একাডেমীৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু 2-এজন আমাৰ শুভাকাংক্ষীৰ সহায়ত আমি আমাৰ এই ৰমজান মাহৰ উপলক্ষে 6গৰাকী দৰিদ্ৰ পৰিয়ালৰ মহিলাক ইফতাৰৰ কিছু সামগ্ৰী, চাউল, আটা আদি কৰি প্ৰায় 13টামান সামগ্ৰী আমি তেওঁলোকক আজি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা প্ৰদান কৰোঁ। ইয়াত আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত আমাৰ অনুদান আগবঢ়াইছে। ইয়াত আমি কোনো জাকাতৰ পইচা নহয়, যে আমাৰ নিজৰ পকেটৰ ধনেৰে এই সামগ্ৰীখিনি আগবঢ়াই তেওঁলোকক ৰমজান মাহটো যাতে তেওঁলোকে অলপ ভালদৰে পালন কৰিব পাৰে, ৰমজানৰ ৰোজা ৰাখিব পাৰে আৰু আমাৰ তথা বিদ্যালয়লৈ আৰু আমাৰ এই বিদ্যালয়ত থকা অঞ্চলটোলৈ যাতে দোৱা কৰিব পাৰে, আশীৰ্বাদ কৰিব পাৰে, তাৰে আশা ৰাখি আমি সামগ্ৰীখিনি বিতৰণ কৰিলোঁ, যাতে তেওঁলোকে ৰমজানৰ ৰোজাটো ভালদৰে ৰাখিব পাৰে। ধন্যবাদ।